ও আহারি ও রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ও নমো ভগৱতী বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদৰ ষষ্ঠভাগী পাঠ আৰু পৰ্যালোচনালৈ আমি আপোনা সবক সেৱা জনাইছোঁ। ভাগৱতৰ চতুৰ্থ স্কন্ধত অন্তৰ্ভুক্ত হোৱা পুৰঞ্জন সংবাদ জীৱৰূপী পুৰঞ্জন আৰু এই জীৱটোৰ লগত বন্ধন হৈ থকা বৃত্তিৰূপী ভাৰ্যা, যাক নাৰী ৰহস্যময়ী এগৰাকী দেৱী অথবা প্ৰকৃতিৰ তত্ত্ব হিচাপে আমাক চতুৰ্থ স্কন্ধত দেখুৱাব খুজিছে। প্ৰকৃতি আৰু পুৰুষৰ যি পৰমাৰ্থিক বন্ধন, এই বন্ধনৰ যোগেদি জীৱৰ সংসাৰ বন্ধনত বান্ধ খাই থাকে। এই সংসাৰৰূপী বন্ধনত জীৱৰূপী পুৰঞ্জনো কেনেদৰে তেওঁৰ মনৰ বৃত্তিবিলাকৰ অধীন হৈ ভাৰ্যাৰ অধীনৰ দৰে তেওঁ সংসাৰ বনত মৃগৰূপী মায়াৰ পাছে পাছে দৌৰিবলৈ যায়। এই তত্ত্ব কথাই আমাৰ আজি পদৰ পৰা আৰম্ভ হ'ব। হে নাৰদ বদতে শুনা ৰাজা কৌতূহলে, ঐ হিমতে পুৰঞ্জনো বিষয় বিকলে, ও একদিনা পুৰঞ্জন ধৰি ধনুষৰ মৃগ মাৰি বাক গলা বনৰ ভিতৰ, এ ৰথত চৰিয়া ৰাজা কৰিলা পয়ান, হে পঞ্চগোটা ঘোট কেব হয়ৰ ধখান, ও খৰতৰ গতিয়াতি দেখি চমৎকাৰ, হে ত্ৰিভুৱনে সম নাহি ৰথৰ ঘোঁৰা। পদে আমাক জনাইছে যে নাৰদ স্বৰূপ দেৱঋষিজনে প্ৰাচীন বহী স্বৰূপ পুৰাতন পবিত্ৰ পুৰুষ আৰু প্ৰকৃতিৰ বন্ধনৰ মাজত 10 ইন্দ্ৰিয় স্বৰূপ 10 পচেতকৰ পিতৃৰূপেৰে জনাজাত হৈ
পৰম পবিত্ৰ জগতৰ ঈশ্বৰে ৰচনা কৰা এই মায়াময় প্ৰকৃতিৰ ৰহস্য তত্ত্ব নাৰদ প্ৰভুৰ মুখেৰে শ্ৰৱণ কৰিছে। দেৱঋষি নাৰদে প্ৰাচীন বহি ৰজাক বুজাইছে, জনাইছে যে এই মহিয়সী গৰাকীয়ে যদি কান্দে জীৱৰূপ পুৰঞ্জনেও কান্দে। এই মহিয়সী গৰাকীয়ে যদি হাঁহে জীৱৰূপী পুৰঞ্জনেও হাঁহে। এই মহিয়সী গৰাকীয়ে যদি বিষয় চিন্তা কৰে পুৰঞ্জনেও সেই বিষয়ৰ চিন্তাতেই নিমগ্ন হৈ পৰে। পুষ্কৰৰূপী পদুমৰ ভক্তিৰ সুগন্ধি যদি এই নাৰীগৰাকীয়ে লাভ কৰে তেতিয়াহ'লে পুৰঞ্জনেও সেই সুগন্ধিকে লাভ কৰে। আমাৰ মনৰ বৃত্তিৰূপী সেইগৰাকী ভাৰ্যাস্বৰূপ নাৰী, সেইগৰাকীয়ে আমাৰ মনৰ বৃত্তিৰূপী মহিয়সী, যিগৰাকীয়ে পুৰুষৰূপী আত্মতত্বৰ পুৰঞ্জনক মায়া আৰু মোহৰ বন্ধনলৈ, ভগৱন্তৰ অৰুণ চৰণৰ ভক্তিৰ বন্ধনলৈ, সংসাৰৰূপী মায়াৰ মৃগৰ পাছে পাছে দৌৰাবলৈ আমাৰ জীৱটোক যেন লৈ যাব পাৰে। সেয়েহে জীৱৰূপ পুৰঞ্জন আমি প্ৰত্যেকেই নিজে নিজে একোজন। এই জীৱৰূপী পুৰঞ্জন আমি প্ৰত্যেকেই ঈশ্বৰৰ অংশ যদিও জগতৰ ঈশ্বৰে মায়াৰ যোগেদি ৰচনা কৰিছে সংসাৰ বৃক্ষ। এই সংসাৰ বৃক্ষৰ নামেই জগতৰ ঈশ্বৰে ৰচনা কৰা অস্বস্থৰূপী বৃক্ষ। এই অস্বস্থৰূপী বৃক্ষতেই জগতৰ শ্ৰীহৰি কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ সময়ত আশ্ৰয় লৈ শিশু অস্বস্থত আউজি জিৰণি লৈছিল। জগতৰ ঈশ্বৰৰে ৰচনা এই প্ৰকৃতিৰূপী অস্বস্থস্বৰূপ সংসাৰ। তিনি ডালৰ যোগেদি প্ৰতিভাত হোৱা ৰাজসিক, তামসিক আৰু সাত্বিক এই তিনিটা ডালেই এই অস্বস্থৰূপী বৃক্ষৰ যেন মায়াৰ ৰূপেৰে প্ৰতিভাত হোৱা সংসাৰ স্বৰূপ। এই সংসাৰ ৰূপী অস্বস্থ বৃক্ষ জগতৰ ঈশ্বৰ কৃষ্ণৰ মায়াৰ প্ৰকৃতিৰ স্বৰূপ বাবেই বৈকুণ্ঠ প্ৰয়াণৰ সময়ত জগতৰ শ্ৰীহৰিয়ে এই অস্বস্থ বৃক্ষত আউজি আশ্ৰয় লৈছিল। এই সংসাৰৰূপী মায়াৰ বৃক্ষক আমি বুজিব নোৱাৰোঁ, যিহেতু ভগৱন্তই মায়াবিদ্যা বা মায়াৰ তত্ত্বৰ যোগেদি জগত ৰচনা কৰি আমাক ভ্ৰমিত কৰিছে, আমাক ভ্ৰান্তিৰ ফালে নিছে, আমাক 10টা ইন্দ্ৰিয়, 5টা কৰ্ম ইন্দ্ৰিয় আৰু 5টা জ্ঞানেন্দ্ৰিয় আমাক লগত দি পঠিয়াই আমাক এই সংসাৰৰূপী অৰণ্যত কেৱল মায়া মৃগকে স্বীকাৰ কৰিবলৈ যেন আমাক দৌৰাই ফুৰিছে। ভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ, বৈকুণ্ঠৰ কল্পতৰু ভগৱন্তৰ দিব্য শতকোটি সূৰ্যৰ উজ্জ্বল তত্ত্বৰ ৰত্নৰ ৰূপ হৈ পুৰঞ্জনৰূপী জীৱবিলাকক দেৱঋষি নাৰদ স্বৰূপ তেওঁৰ ৰূপেৰে প্ৰাচীন বহী স্বৰূপ প্ৰকৃতি আৰু পুৰুষৰ তত্ত্বক ধাৰণ কৰা প্ৰত্যেকজন পুৰুষ আৰু প্ৰকৃতিকেই যেন তেওঁ বিকট কৰি দিছে যে তোমাৰ লগত থকা এই 10টা ইন্দ্ৰিয়কে তুমি 5টা কৰ্ম ইন্দ্ৰিয় আৰু 5টা জ্ঞানেন্দ্ৰিয় এইকেইটাই তোমাক ঘোঁৰাৰ ৰূপ লৈ তোমাৰ মনক সেইকেইটাই টানি টানি তোমাক মায়ামৃগ স্বীকাৰ কৰিবৰ কাৰণে সংসাৰৰ গভীৰ অৰণ্যৰ ফালে সদায় লৈ যাব খুজিব। পুৰঞ্জন স্বৰূপ এই জীৱটো মনৰ বৃত্তিৰ অধীন হৈ ধনুৰূপী তেওঁ সংসাৰৰ বৃত্তিক ধাৰণ কৰি মায়াৰূপী মৃগক সন্ধান কৰি কৰি বনৰ ভিতৰত প্ৰৱেশ হ'ল। কি ৰথত উঠিলে? 5টা ঘোটকৰূপী 5টা জ্ঞান ইন্দ্ৰিয়ৰ কৰ্ম ইন্দ্ৰিয়ৰ যোগেদি পৰিচালিত হোৱা এই দেহ নামৰ ৰথত উঠি খৰতৰ গতিয়াতি দেখিছ মৎকাৰ অতি ভুৱনে সম নাহি ৰথৰ ঘোঁৰাৰ তিনি গোটা ধ্বজে প্ৰকাশ
হয়ৰথখন এক গোটা অখ দুই গোটাই সাদন জীৱন ৰথ পুৰন্দন ৰূপী জীৱ লুকাই থকা প্ৰকৃতিময় তত্ত্ব মনৰ বৃত্তিৰূপী ভাত যায় আমাৰ এই দেহৰূপী ৰথৰ ঘোঁৰাকেইটাক দৌৰাব খোজে মনৰ বৃত্তিৰূপী ভাত যায় মনৰ চঞ্চল ঘোঁৰাৰ দৌৰক কোনেও ৰুদ্ধ কৰিব নোৱাৰাকে বাহ্যিক ফালে ধাবিত কৰাই সংসাৰৰূপী পণত আমাক দুখ কষ্টৰ যন্ত্ৰণা ভোগ কৰিবলৈ যেন মেলি দিব খোজে ভাগৱত ভগৱন্তৰ চতুৰ্থ স্কন্ধই ভাগৱত স্বৰূপ ভগৱন্তৰ অৰুণ চৰণত আশ্ৰয় লোৱা সকলক যেন পাশ্চিন বহী স্বৰূপ ৰজাৰ পবিত্ৰতাক সন্ধান কৰি নাৰদ স্বৰূপ দৈবিক সাধনাময় দৈবিক তত্ত্বৰ গৰাকী দেৱঋষিৰ ভক্তিৰ তত্ত্ব বৰণ কৰি সংসাৰৰূপী আমাৰ জীৱন অৰণ্যত মায়াৰূপী মৃগৰ পাছে পাছে আমি মিছা বস্তু খেদি আমি যাতে জীৱনক ঈশ্বৰ বিমুখ নকৰোঁ তাৰ কাৰণেই চতুৰ্থ স্কন্ধত অন্তৰ্ভুক্ত কৰিছে চাগে পুৰঞ্জন সংবাদ এই জীৱৰূপী পুৰঞ্জন আমাৰ হৃদয়ৰ মাজত অষ্টদল পদ্মৰ মাজত লুকাই থাকে জগতৰ ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণ দৰ্শন কৰি ভগৱন্ত কৃষ্ণৰ সান্নিধ্য লাভ কৰিবৰ বাবে 10টা ইন্দ্ৰিয়ই আমাক অন্তৰ্মুখী ইন্দ্ৰিয়ৰ মননৰ পৰা বাহ্যিকমুখী মায়া আৰু মোহৰ ফালে আমাক ধাবিত কৰাই ঈশ্বৰৰ যেন সান্নিধ্যৰ পৰা আমাক বঞ্চিত কৰিব খোজে সেইবাবেই ভাগৱতৰ চতুৰ্থ স্কন্ধই আমাক সচেতন কৰি তুলিব খুজিছে যে তিনি গোটা ধ্বজে প্ৰকাশয় ৰথ খণ্ড আমাৰ দেহ নামৰ ৰথখনত তিনিখন পতাকা বা ধ্বজ থাকে এখন ৰাজসিক পতাকা এখন তামসিক পতাকা আৰু এখন সাত্বিক পতাকা এই তিনি ইহাদণ্ড বুলি কৈছে ঈশ্বৰৰ পৰম পবিত্ৰ এইকেইটা হ'ল দণ্ড অথবা আমাক ধাৰণ কৰি থাকোঁতা শক্তি কি শক্তি ঐশ্বৰিক শক্তি ৰাজসিক তামসিক আৰু সাত্বিক আমাৰ জীৱন ৰথত ধাৰণ কৰি থাকোঁতা তিনি শৃংগৰ যেন তিনি তত্ত্বৰূপী তিনি ধ্বজা এই ধ্বজাই আমাক ধাৰণ কৰে মায়া আৰু মোহৰ আমাৰ এই দেহ তত্ত্ব আৰু সেইবাবেই কৈছে এক গোটা অক্ষ দুই গোটা ইহাদণ্ড এই তিনিটা ধ্বজৰ ভিতৰত এটা হ'ল অক্ষয়ব্যয় ধ্বজ হ'ল সাত্বিক সোণালী আৰু অন্য বিনাশীল যি দুই ধ্বজৰ কথা কৈছে বা ধ্বজাৰ কথা কৈছে সেয়া হ'ল ৰাজসিক আৰু তামসিক ৰাজসিক আৰু তামসিক বৃত্তিবিলাকে আমাক অজ্ঞান আৰু অবিদ্যাৰ ফালে ধাবিত কৰাব শুদ্ধ সাত্বিক জগতৰ ঈশ্বৰৰ শুদ্ধ বিশুদ্ধ অন্তঃকৰণৰ আত্মিক তত্ত্ব ৰূপেৰে সাত্বিক গুণবিলাকে আমাক ভগৱন্তৰ ঈশ্বৰমুখী কৰিব সেইবাবেই অক্ষয়ব্যয় যি ধ্বজা এই ধ্বজাৰ নাম হ'ল সাত্বিক ধ্বজা পুৰঞ্জনৰূপী দেহস্বৰূপ নগৰত তিনিখন পতাকা সদায় জিলিকি থাকে এখন পতাকাই সদায় প্ৰকাশ কৰে ভোগবাদ ঐশ্বৰ্যবাদ আৰু বিলাসবাদ এখন পতাকাই সদায় প্ৰকাশ কৰে ক্ৰোধ জেদ অহংকাৰ আৰু অজ্ঞান এখন পতাকাই সদায় প্ৰকাশ কৰে সাত্বিক সোণৰ উজ্জ্বলতাৰ ৰূপ লৈ বিনম্ৰতা সৰলতা কোমলতা মধুৰতা আৰু জগতৰ ঈশ্বৰৰ অৰুণ চৰণৰ পবিত্ৰ সান্নিধ্য সেইবাবে সাত্বিক গুণেই হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ পতাকাৰূপী ধ্বজা আমাৰ দেহ তত্ত্ব হেৰা হে পাঞ্চগাছি জোত নিজে দুই গোটা দুই চকে ৰথ খান কৰে ফল এই ৰথৰ দুটা চকা হ'ল
পুৰুষ আৰু প্ৰকৃতিৰ বন্ধনৰূপী তত্ত্ব। এই ৰথৰ দুটা চকা হ'ল জীৱাত্মা আৰু পৰমাত্মাৰ নিৰ্বাসস্বৰূপ স্থান। এই ৰথৰ দুটা চকা হ'ল আমাৰ মনৰ পিতৃৰূপী আৰু পুৰঞ্জনৰূপী জীৱৰ দুই এক অৱস্থা। এই দুই তত্ত্বৰ মাজত দেহৰূপী আমাৰ এই ৰথখনক ধাৰণ কৰিছে 5ডাল শলাৰূপী পঞ্চভূতেৰে সৈতে ক্ষিতি অপতে জপায়ু আৰু মৰুত। এই তত্ত্ব কথা কি? পুৰঞ্জন নামৰ জীৱই বসবাস কৰি থকা আমাৰ দেহৰূপী ৰথৰ দিব্য বৰ্ণনা। এৰাম পঞ্চগোটা ঘোঁৰাৰ জানা একগাছজৰি হে একগোটা সাৰথিদা কয়শ্ৰী ঘা কৰি 5টা কৰ্মেন্দ্ৰিয় আৰু 5টা জ্ঞানেন্দ্ৰিয় আৰু পঞ্চভূত আৰু পঞ্চতন মাত্ৰ। এই 5টা বস্তুক নিয়ন্ত্ৰণ কৰোঁতা মাত্ৰ এডাল জৰি। সেই জৰিয়েই হ'ল আমাৰ মনৰ বৃত্তিৰূপ, আমাৰ মনৰ চিন্তন ৰূপ, আমাৰ মনৰ ভাৱৰূপ আৰু আমাৰ মনৰ সংস্কাৰ ৰূপ। সেইবাবেই মনৰ ভাৱ সংস্কাৰ আৰু বোধ এই সমস্তখিনিক নিয়ন্ত্ৰণ কৰা সেই জৰি গছৰ নাম হ'ল বিবেক বোধ। বিবেকৰ জৰিৰে সৈতে এই 5টা কৰ্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয়ৰ লেগামক অতি সাৱধানেৰে সৈতে নিয়ন্ত্ৰণ কৰিবলৈ অভ্যাস কৰিব লাগিব। হেৰা একগোটা নিৰপঞ্চ গোটা হৰণ হে ৰথৰ আগত হাত খানয়া বৰণ হে নৱগোটা চিত্তগতি আশ্ৰয় ৰথৰ হে সুবনে মণ্ডিত বাতি দেখিম নোহৰ হে ৰত্নময় কবচক পৰিধান কৰি হে দুই গোটা মহাতুন লৈলে ৰে ভৰি সেনাপতি সমে একাদশ বীৰ সংগে হে পাঞ্চ পহৰণ কচ লীলাৰা ৰঙে ধনুৰটংকাৰ কৰি পহাৰয় সৰ মৃগ গণ মাৰি ফুৰে বনৰ ভিতৰ গিহেৰি আহি আছা প্ৰিয়ত মাজায়া হে পাহৰিলা নৰপতি মৃগয়া কপায়া হে নিদ্ৰয় হৃদয় ৰাজা অসুৰ স্বভাৱ হে পশুমাৰী বনত ময়থা অতি তীক্ষ্ণ তৰসৰ
কৰিয়া পহাৰ একোৱে কৈ পশু মাৰে কৰিব নামাৰ অষ্টকাছাৰ ধত যত লাগে মাংস ছয় তাক লাগি যিবা ৰাজা পশুক মাৰয় যত মাংস ভৈলে যেবে মিলে প্ৰয়োজন সেহি মানে মাৰিবে ক বেদৰ বচন সেহি মতে নিয়ত মকধীৰজন অনুদিনে কৰে মানি বেদৰ বচন হত্যা দোষে আউৰ পুনু নপাৱ তাক আমাৰ বচন দিহ মানিবা হায়াক নিয়মক এৰিয়াৱা স্বৰ্গ কৰি আকস্মিকে পশু ককা তয়ৱা নিধৰি পুত্ৰৰ দ্বাৰা ৰজিতো বাঞ্চিয়া কল্যাণ নানাবিধ পশু যিটো কৰয় নিৰ্যান স্বৰ্গ কামে যজে কতো যশকীৰ্তি লাগি অন্যায় কৰি আমাৰে কতমন ভাগি উপজিম ৰয়তাৰ নুগুচে সংসাৰ নৰক যায়তাৰ নাহিকে নিস্তাৰ প্ৰসংগত নাৰদে কহিলে চিত্ৰ কথা শুনাতে বেমিকয়াকো ৰিলাৰা যথা গৰুৰ কংকৰ পাখি যাক ছায়াও আছে হেন শিলি মুখ খৰ বাচি লৈলা বাচে পহাৰিলা নিৰন্তৰে ৰাজা ঘাও মৰি মৰি পৰিলে ক পশুথা দুৰ্জন সকলে দেখি আনন্দ কৰয় দয়াৱন্ত লোকে মনে মনত বিস্ময় বৰাহ মহিষ গণ কন্তলা গবয় সসামৃগ নানা
ভয় খাব হুচয় ও মাৰিলন্ত ৰাজা বিপৰীত পৰাক্ৰম ও মৃগ কমাৰন্তে ৰাজা পাইলা বহু শ্ৰম হে আতিশয় শান্ত্ৰ ভৈলা খুদায়ে তিখায় হে পালতীয়া পুৰঞ্জন আইলানি যথায় হে স্নান কৰি ভোজন কৰি আনি পবৰ এ সজা প্ৰৱেশিলা মনো ময় বাসা ঘৰ হে দিব্য বস্ত্ৰ নিপতি ৰিলা পৰিধান দিব্য অলংকাৰ পিন্ধি লন্তস্থানে স্থান এ চন্দন লেপিত তনু অগৰ ভূষিত হে সুবৰ্ণৰ মালাশয় অধিকে ৰঞ্জিত হে কৰ্পূৰ তাম্বুলচয় কৰিয়া ভোজন ও মহিষী কস্মৰী ৰাজা ব্যাকুলিত মন হে কামে জড়িত ভৈলা সবে কলে মহিষী বিচাৰি ফুৰন্তে ঘৰে ঘৰ এ তান সখী গণ দেখি ৰাজা পুৰঞ্জন ও পুচি মাক লাগিলন্ত অসন্তোষ মন হে অবা সখী হব কিবা কুশল তোমাৰ ঈশ্বৰী সহিতে আছা পূৰ্ববে অহাৰ হে পূৰ্বমতে গৃহনক ৰয় জাতিষ্কাৰ এই উৎসাহনে দেখো আজি তুমি মাহাৰ হে প্ৰাণতো অধিক মোৰ প্ৰিয়তমা মাজায়া হে কৈক গৈয়া আছা কিবা অশান্ত পায়া ও মাতৃহীন গৃহজিত ভাৰ যায় ৰহিত হে সিটো পুৰুষৰ কৰ্ম নিখিজ হিত ও চক্ৰহীন ৰথ যেন পৰিয়া থাকৈ হে তান পুনৰপি পুৰু সাৰ্থনী হি জয়
আপদত মগ্নময়ী হওঁবাৰে বাৰ যিটো পানেশ্বৰী মোক কৰিলা উদ্ধাৰ এবে মোক কোনে দিব হিতৈ উপদেশ তই বিনে বান্ধৈ মই নপাইবো বহু ক্লেশ সখীগণে বোলে বাক্য শুনিও আমাৰ অভিপ্ৰায় নজানো তোমাৰ ভাৰ জাৰ কিবা কাজে সুতি আছে কেৱল মাতিত আপুনি দেখিয়া ৰাজা হৈও পৰিচিত মোহিতলে ভাৰ্যা কদে খিয়া পুৰঞ্জন কেৱল মাতিত পৰি কৰিছে শয়ন কামে জৰ্জৰিত তনু আকুলি মন কাকুতি কৰিয়া বোলে মধুৰ বচন হৃদয় সন্ত্ৰাপে আতি দহে কলেৱৰ কি কাৰ্যে টংকিল মনে গুণে ন ৰে স্বৰ হৰি ৰাম হে ৰাম ৰাম ৰাম। পুৰঞ্জন সংবাদত দেহৰূপী ৰথত উঠি দশগোটা ইন্দ্ৰিয় স্বৰূপ দশ ইন্দ্ৰিয়ৰ লগত একাদশ মনৰূপী মনৰ সংযোগ হৈ প্ৰকৃতি আৰু পুৰুষৰ এক অক্ষয় অব্যয় বন্ধন ৰূপত যি ৰথত উঠি পুৰঞ্জনে সংসাৰৰূপী মায়াৰ অৰণ্যত মৃগ চিকাৰ কৰিবলৈ গ'ল। এই মৃগই হ'ল আমাৰ জীৱনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ একোটা বাসনা। লোভ মোহ কাম ক্ৰোধ দম্ভ দৃশ্য অহংকাৰ ইত্যাদি বিলাকৰ কবলত পৰি আমাক ইটো লাগে সিটো লাগে, ইটো নহ'লে নহ'ব সিটো নহ'লে নহ'ব, এনেদৰে আমি সংসাৰ বনত ভ্ৰমি ভ্ৰমি আমাৰ জীৱনৰ পাৰ্থিৱ প্ৰয়োজনীয়তাবিলাককেই পূৰণ কৰি থাকোঁতে আমাৰ পাৰ্থিৱ ন্যূনতম প্ৰয়োজনীয়তাখিনিৰো এদিন যেন পৰিপূৰ্ণ হৈ গুচি যায়। আমাৰ মনৰ চঞ্চল ইটো লাগে সিটো লাগে যি দৌৰূপী মনৰ বৃত্তিৰূপী ভাৰ্যা মনৰ মাজতেই যেন সুস্থিৰ হৈ ৰৈ যায়, একো তৃষ্ণা নাইকিয়া হয়। মনৰ বৃত্তিৰূপী ভাৰ্যাৰ এই বান্ধৱীবিলাকেই হ'ল মনৰ যি আচৰণ। এই আচৰণৰূপী বান্ধৱীবিলাক কিন্তু সদায় সাক্ষী হৈ থাকি যায়। লোভৰ লগত কামৰ লগত ক্ৰোধৰ লগত দম্ভৰ লগত সদায় সাক্ষী হৈ থাকি যায় তাৰ চৰিত্ৰবিলাক। পুৰঞ্জন স্বৰূপ নিপতিয়ে সংসাৰৰূপী অৰণ্যত পঞ্চভূত আৰু পুৰুষ আৰু প্ৰকৃতিৰ দুই তত্ত্বক লগত লৈ জীৱনৰ বৃত্তিৰূপী ধনুক হাতত ধৰি মায়াৰূপী মৃগক স্বীকাৰ কৰি কৰি পশুৰূপী পাশৱিক চিন্তন আৰু ভাৱনাবিলাককে স্বীকাৰ কৰি কৰি জীৱনৰ মায়া আৰু মোহবিলাকক তেওঁ পৰিপূৰ্ণ কৰিব খুজিলে। ভাগৱতৰ ৪ৰ্থ স্কন্ধত পুৰঞ্জন স্বৰূপ জীৱৰ
মনৰ বৃত্তিৰূপী ভাৰ্যা আৰু মনৰ বৃত্তিৰূপী ভাৰ্যাৰ মনৰ যি শুদ্ধতা পবিত্ৰতা আৰু চিন্তন ই বান্ধৱী ৰূপী তাৰ লক্ষণবিলাক অক্ষয় অব্যয় হৈ থাকি যায়। মনৰ বৃত্তিৰূপী ভাৰ্যা যদিও অন্তৰ্ধান হ'ব পাৰে, এই ভাৰ্যাৰ লগত থকা মনৰ বৃত্তিৰূপী চিন্তন সাক্ষী হৈ যেন তেওঁৰ লগত থাকি যাব পাৰে। এই তত্ত্ব কথা ভাগৱতৰ ৪ৰ্থ স্কন্ধই আমাক বিদিত কৰালে। মায়াস্বৰূপ মৃগৰ পাছে পাছে দৌৰি জীৱ জন্তু ৰূপী কামনা বাসনা লোভ মোহবিলাককে স্বীকাৰ কৰি কৰি পুৰঞ্জন যেতিয়া আহি ঘৰ পালেহি, ঘৰত দেখিলে তেওঁ ভাৰ্যা নাই। মনৰ বৃত্তিবিলাকে যেতিয়া আত্মসন্তুষ্টিৰে সৈতে মনৰ বৃত্তিৰ পৰা মুক্ত হৈ যাব পাৰে, তেতিয়া ভাৰ্যাৰূপ এই মনৰ বৃত্তিবিলাক যেন আমাৰ মনতেই নিষ্ক্ৰিয় হৈ যায়। ভাগৱত ভগৱন্তৰ জীৱাত্মাৰূপী পুৰঞ্জন আৰু মনৰ বৃত্তিৰূপী ভাৰ্যাৰ বন্ধন, এই দুই বস্তুক একত্ৰ কৰি সংসাৰৰূপী অৰণ্যত আমি মৃগয়াৰ পাছে পাছে মায়াৰ পাছে পাছে যে দৌৰি ফুৰোঁ, এই তত্ত্ব কথাক আমাক বিকট কৰালে। অতি জটিল, অতি গুপ্য আৰু অতি দুৰ্বোধ্য ৰহস্য তত্ত্ব। পাঠভাগী বাজি অলপ দীঘলীয়া আছিলে, শিকি পালোঁ বাপ বান্ধৱাই সমস্ত। বাকী যি পৰ্যালোচনা আমাৰ পদৰ মাজত আজি ৰৈ গ'ল, আমি অহাভাগী সপ্তম ভাগী পাঠ আৰু পৰ্যালোচনাত সেই তত্ত্ব কথাৰ আমি পৰ্যালোচনাৰে ৭ম নম্বৰ ভাগী পাঠ পৰ্যালোচনা আমি আগবঢ়াবলৈ যত্ন কৰিম। আজি পুৰঞ্জন সংবাদৰ ৬ষ্ঠ ভাগী পাঠ পৰ্যালোচনাৰ ইমানতেই সামৰণিৰ সেৱা ধৰিছোঁ। ঔ হৰি ঔ ৰাম, জয় গুৰু শংকৰ মাধৱ।